ঈশ্বৰৰ পৰিচৰ্যা কৰা লোকজনে কেনেদৰে পৰিচৰ্যা কৰা উচিত? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যেতিয়া আমাৰ জীৱনটো খুব সহজভাৱে চলি থাকে তেতিয়া আমি এনেকুৱা এটা মনোভাৱ ল'ব পাৰোঁ যে আমাৰ জীৱনলৈ অহা আশীৰ্বাদবোৰ আমাৰ প্ৰাপ্য বা সেইবোৰ আমি পোৱাৰ যোগ্য। আমি জীৱনটোক যিমান মূল্য দিব লাগে বা যিমান গুৰুত্ব দিব লাগে সিমান নিদিব পাৰোঁ। ঈশ্বৰে তেওঁৰ সন্তানসকলক কষ্টৰ মাজত পৰিবলৈ দিয়ে, তেওঁলোকক পাপৰ পৰা ধৰি ৰাখিবলৈ আৰু জীৱনৰ প্ৰতি প্ৰকৃত মূল্য দিবলৈ। ঈশ্বৰে এনেদৰে জীৱনত এটা নতুন দিশ দিয়ে। মানসিকতাত চলি থকা খ্ৰীষ্টীয় বিশ্বাসীজনৰ ঈশ্বৰৰ লগত থকা সহভাগিতা ভাঙি যায়। আমি পাপত জীয়াই থাকি ঈশ্বৰৰ লগত সহভাগিতা উপভোগ কৰিব নোৱাৰোঁ। পাপেই আচলতে মানুহক ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰাই ৰাখে। পৃথিৱীৰ খুব সংখ্যক লোকেহে আচলতে খ্ৰীষ্টক বিশ্বাস কৰে আৰু তেওঁলোকৰ মাজৰো কম সংখ্যক লোকেহে ঈশ্বৰৰ বাক্য গুৰুত্ব সহকাৰে লয় আৰু মানি চলে। বহুতো লোকে খ্ৰীষ্টীয় জীৱনটোৰ সহজ বাট এটা বিচাৰি থাকে, কিন্তু খ্ৰীষ্টীয় জীৱনটোৰ কোনো সহজ বাট নাই। খ্ৰীষ্টীয় জীৱনটোত দুখ কষ্ট আৰু প্ৰত্যাহ্বান আছে আৰু ঈশ্বৰে এনেদৰে আমাক শুধৰাই থাকে। আমি নতুন জন্ম লাভ কৰাৰ পাছতো যদি আগতে কৰাৰ নিচিনা কামবোৰকে কৰি থাকোঁ, যদি আগৰ নিচিনাকৈয়ে আচৰণ কৰি থাকোঁ, তেনেহ'লে সেয়া বৰ ডাঙৰ মূৰ্খামি হ'ব। আমি তেনে কৰিব নোৱাৰোঁ। আমি খ্ৰীষ্টৰ সৈতে সংযুক্ত হ'লোঁ, গতিকে আমি পাপ কৰিবলৈ দৌৰি যাব নোৱাৰোঁ। আমি এতিয়া ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব লাগিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ সত্য। আমাৰ জীৱনটো চুটি, সময় বেগাই পাৰ হৈ গৈ থাকে আৰু সোনকালে কোনোবা এদিন আমি তেওঁৰ আগত থিয় হৈ সকলো কথাৰ হিচাপ দিব লাগিব। সেই কথা মনত ৰখা উচিত। পাচনি পিতৰে বিভিন্ন পাপবোৰৰ কথা উল্লেখ কৰি কৈছে যে এসময়ত সেই পাপবোৰত তোমালোকে চলিছিলা, কিন্তু এতিয়া আৰু তেনেদৰে চলা উচিত নহয়। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি নিশ্চয় আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। গতিকে আপুনি নিশ্চয় এই কথাও জানে যে যোৱা অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। কথাবোৰ আপোনাৰ মনত আছেনে? 4 নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে এইয়ে যে দুখভোগে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত ঈশ্বৰৰ প্ৰতি বাধ্যতাৰ জন্ম দিয়ে। দুখভোগে খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰৰ ওচৰ চপাই নিয়ে। আমি বাৰে বাৰে কৈ আহিছোঁ যে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত দুখ কষ্ট আছেই। বাস্তৱিকতে খ্ৰীষ্ট যীশুত ভক্তিপূৰ্ণ জীৱন যাপন কৰিব খোজা লোকসকলে এই জগতত নানা ধৰণৰ তাৰণাৰ সন্মুখীন হ'ব লাগিবই, আৰু এই বুলি বাইবেলত অতি স্পষ্টভাৱে লিখা আছে। যোৱা অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পত্ৰৰ 4 নম্বৰ অধ্যায়ৰ মাত্ৰ প্ৰথম পদ দুটা পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি এটা কথা বিশেষভাৱে আলোচনা কৰিছিলোঁ যে খ্ৰীষ্টই আমাৰ হৈ আমাৰ পাপৰ শাস্তি ক্ৰুচৰ ওপৰত নিজে বহন কৰিলে, আৰু আমি খ্ৰীষ্টীয় বিশ্বাসীসকল আৰু পাপৰ অধীন নহয়। সেই প্ৰসংগতে আমি অপব্যয় পুত্ৰৰ উদাহৰণ দি কৈছিলোঁ যে অপব্যয় পুত্ৰই গাহৰিৰ গঁড়ালত থাকি গাহৰিৰ আহাৰ খাই ভাল পোৱা নাছিল, কাৰণ তেওঁ পিতৃৰ সন্তান আছিল, পিতৃৰ প্ৰকৃতি তেওঁৰ গাত আছিল। সেইবাবে তেওঁ গাহৰিৰ গঁড়াল এৰি নিজৰ পিতৃৰ ওচৰলৈ উভতি আহিছিল। ঠিক একেদৰে যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে আৰু পাপত থাকি ভাল পাব নোৱাৰে। কেতিয়াবা কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে ভুল কৰি তেনেকুৱা পৰিস্থিতিত পৰিলেও পিতৃ ঈশ্বৰৰ পৰা ক্ষমা বিচাৰি আকৌ ঈশ্বৰলৈ উভতি আহিবই। সেই কাম কৰিলেহে খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰিত্ৰাণৰ আনন্দ উপভোগ কৰিব পাৰে। যদি কোনো লোক অনবৰতে পাপত থাকিয়েই ভাল পায়, তেনেকুৱা লোক প্ৰকৃততে পৰিত্ৰাণ পোৱা লোক হয়নে নহয়, সেই বিষয়ে আমাৰ মনত সন্দেহ জন্মিব। ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনলৈ দুখ ক্লেশ তাৰণা আদি আহিবলৈ দিয়ে, যাতে খ্ৰীষ্টীয় বিশ্বাসীসকল পাপৰ পৰা আঁতৰি আহে আৰু পিতৃ ঈশ্বৰৰ ওচৰ চাপি যায়। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? প্ৰথম পিতৰ 4 নম্বৰ অধ্যায় 3 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, কাৰণ লম্পট আচৰণ, অভিলাষ, সুৰাপান, ৰং ৰস, পানাৰ্থক আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱপূজা, এই সকলোতে চলি পৰজাতিবিলাকৰ ইচ্ছা সাধন কৰিবলৈ যি কাল অতীত হ'ল সেয়ে যথেষ্ট। খ্ৰীষ্টত বিশ্বাস কৰাৰ আগতে আমি যি ধৰণৰ জীৱন যাপন কৰিছিলোঁ, আকৌ তেনেকুৱা জীৱন যাপন কৰিবলৈ যোৱাটো মূৰ্খামি। আচলতে আমি তেনেকুৱা কৰিব নোৱাৰোঁ। আমি খ্ৰীষ্টক বিশ্বাস কৰাৰ পাছত তেওঁৰ সৈতে সংলগ্ন হ'লোঁ, তেওঁৰে সৈতে এক হ'লোঁ। আমি আৰু জাগতিক পাপত মত্ত হৈ পৰিব নোৱাৰোঁ। পাপত থাকি ভাল পোৱা লোকৰ সৈতে দৌৰিব নোৱাৰোঁ। আমি আজি জীয়াই থাকিব লাগে ঈশ্বৰৰ অৰ্থে। এইটো অতি দৰকাৰী, বিশেষভাৱে মন কৰিবলগীয়া কথা। জীৱনটো চুটি, সময় বেগাই গৈ আছে, আৰু এই জীৱনৰ অন্ত পৰিলে আমি যে এদিন ঈশ্বৰৰ আগত বিচাৰৰ বাবে থিয় হ'ব লাগিব, সেই কথা মনত ৰখা উচিত। লম্পট আচৰণ, অভিলাষ, সুৰাপান, ৰং ৰস, পানাৰ্থক আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱপূজা। ইয়াত পাচনি পিতৰে বিভিন্ন ধৰণৰ পাপবিলাকৰ কথা উল্লেখ কৰিছে। বিলি চাণ্ডে নামৰ এজন বিখ্যাত প্ৰচাৰক আছিল। তেওঁৰ সাফল্যৰ মূলতে কি বুলি এবাৰ এজন লোকক প্ৰশ্ন কৰোঁতে লোকজনে উত্তৰ দিছিল। বিলি চাণ্ডেই পাপৰ বিষয়ত কথা কৈছিল, আৰু তেওঁ যেতিয়া পাপৰ কথা কৈছিল অতি পোনপটীয়াভাৱে স্পষ্টভাৱে কৈছিল। তেওঁ পাপবোৰৰ কথা মুখ ফুটাই কৈছিল। প্ৰিয় শ্ৰোতা, ইয়াতো পাচনি পিতৰে পাপবোৰৰ স্পষ্ট তালিকা এখন দাঙি ধৰিছে। লম্পট আচৰণ বুলি কওঁতে বিভিন্ন ধৰণৰ যৌন বিষয়ক কুকাৰ্যবোৰৰ কথা বুজা যায়। মাংসিক অভিলাষ, যৌন অভিলাষ, এইবোৰৰ বশত থাকি মানুহে অতি ঘিনলগীয়া কুকাৰ্যত লিপ্ত হয়।
সুৰাপান কৰি মতলীয়া হোৱা কাৰ্যটো সমানেই পাপ বুলি ইয়াত কোৱা হৈছে। সুৰাপান কৰি মানুহে হিতাহিত জ্ঞান শূন্য হৈ নানাবিধ অপকৰ্ম কৰে। ৰং ৰস, পানাৰ্থক, আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱপূজা, এইবোৰ পাপৰ অৰ্থ কম বেছি পৰিমাণে আমি সকলোৱে জানো। জাগতিক মাংসিক অভিলাষ পূৰণতে ব্যস্ত থকা মানুহক ইয়াত বুজোৱা হৈছে। বিশেষকৈ বিষয় বাসনাৰ বশত থকা লোক। আজি আমি ঘিনলগীয়া দেৱপূজাত লিপ্ত নহ'ব পাৰোঁ, কিন্তু ধন সম্পত্তিয়ে আজি বহুতৰ বাবে দেৱতাৰ স্থান লোৱা নাইনে? ধনেই সকলো মন্দৰ মূল বুলি বাইবেলত কোৱা হৈছে। লোভ, অধিক লোভ, যিমান হ'লেও নাটে, আৰু লাগে আৰু লাগে। ধন সম্পত্তিৰ লোভত মানুহে সকলো পাহৰি নানা ধৰণৰ দুৰ্নীতিৰ আশ্ৰয় নলয়নে? এই লোভেই আমাক ঈশ্বৰৰ পৰা আঁতৰাই নিব পাৰে। মুঠতে ইয়াত উল্লেখ কৰা সকলো ধৰণৰ কুকাৰ্যই আমাক ঈশ্বৰৰ পৰা আঁতৰাই নিব পাৰে, আৰু পিতৰে সেইবোৰ স্পষ্টভাৱে উল্লেখ কৰিছে। আমি পাপ সম্বন্ধে স্পষ্ট ধাৰণা থকা লোক হ'ব লাগিব। বহুতো সময়ত আমি পাপ সম্বন্ধে খেলি মেলি ধাৰণাৰ সৃষ্টি কৰোঁ। ইফালেও কওঁ, সিফালেও কওঁ। হয়তো কোনো এটা কাম পাপ বুলি ক'লে কোনোবাই আঘাত পাব বুলি ভয় কৰোঁ। কিন্তু পাচনি পিতৰে ইয়াত পাপক স্পষ্টভাৱে পাপ বুলি কৈছে। এই বিষয়ে আমাৰ ভুল হ'ব নোৱাৰে। ইয়াত সুৰাপান পাপ বুলি কোৱাৰ পাছত আমি আকৌ সন্দেহ কৰা উচিত নহয়, সুৰাপান সঁচাকৈয়ে পাপ নে? এই বুলি। পাপ পাপেই। 4 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াতে তোমালোকে তেওঁবিলাকৰ লগত সেই একে নষ্টামীৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি তেওঁবিলাকে আচৰিত মানি নিন্দা কৰে। প্ৰিয় শ্ৰোতা, আপুনি হয় ঈশ্বৰক সন্তুষ্ট কৰিব, নহ'লে মানুহক সন্তুষ্ট কৰিব। আৰু যদিহে আপুনি মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। প্ৰভু যীশুৱে কৈছিল, জগতে যদি তোমালোকক ঘৃণায়, তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 18 পদ। যদি আমি খ্ৰীষ্টক প্ৰেম কৰোঁ, জগতে আমাক ঘৃণাব। যদি জগতে আমাক নিঘৃণায়, তেন্তে আমাৰ খ্ৰীষ্টীয় জীৱনত নিশ্চয় কিবা কেৰুণ আছে। এজন ছাত্ৰই এনেদৰে কৈছিল, মই পঢ়া শুনাত ভাল আছিলোঁ। বন্ধু বান্ধৱ কাৰো লগত মোৰ কাজিয়া নাছিল। কাৰো অন্যায় চিন্তা নকৰিছিলোঁ। সুবিধা পালে সহায় কৰিছিলোঁ। কিন্তু মই এবাৰ এটা যুৱ শিবিৰত যোগ দি তাতে খ্ৰীষ্টক মোৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ। মই খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত মই আগতকৈ উন্নত স্বভাৱৰহে হ'লোঁ। কিন্তু মই মন কৰিলোঁ যে সকলোৱে মোক ঠাট্টা বিদ্ৰূপ কৰিবলৈ ল'লে। মোক অৱজ্ঞাৰ ভাৱেৰে চাব ধৰিলে। খ্ৰীষ্টক গ্ৰহণ কৰাৰ কাৰণে মই বন্ধু বান্ধৱৰ মাজত অপ্ৰিয় হৈ পৰিলোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত মানুহৰ জানো নৈতিক অধপতন ঘটে? ভাল মানুহে জানো বেয়া কাম কৰিবলৈ লয়? আগতে সঁচা কথা কোৱা মানুহে জানো মিছা কথা ক'বলৈ লয়? বা আগতে সৎ স্বভাৱৰ চিনাকি দিয়া মানুহ জানো অসৎ হয়? কিন্তু আমি দেখিবলৈ পাওঁ যে খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত মানুহক জগতে বেয়া পোৱা হয়। এইটো স্বাভাৱিক কথা, কাৰণ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত মানুহে বহুতো আপত্তিজনক কাম নকৰা হয়। আগতে কৰি অহা কুকৰ্ম ত্যাগ কৰে, আগৰ কুসংগ ত্যাগ কৰে। গতিকে মানুহে বেয়া পোৱা হয়। খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আমি আৰু পাপ কামত মত্ত থাকিব নোৱাৰোঁ, কাৰণ খ্ৰীষ্টক গ্ৰহণ কৰি আমি নতুন প্ৰকৃতি লাভ কৰোঁ। আমি খ্ৰীষ্টৰ সৈতে সংযুক্ত হৈ পৰোঁ। তেওঁ আমাক সহায় কৰিব পাৰে সকলো পৰিস্থিতিতে। আমি লাভ কৰোঁ পবিত্ৰ আত্মাৰ বাপ্তিস্ম, আৰু পবিত্ৰ আত্মাই আমাক নিবাস কৰিবলৈ লয়। পবিত্ৰ আত্মাৰ শক্তিৰেই আমি ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰক সন্তুষ্ট কৰা জীৱন যাপন কৰিব পাৰোঁ। আমি নিজৰ শক্তিৰে নহয়, তেওঁৰ শক্তিতহে তেওঁৰ গ্ৰহণযোগ্য জীৱন যাপন কৰিব পাৰোঁ। এতিয়া 5 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু যিজন জীয়া আৰু মৰাবিলাকৰ সুদবিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁবিলাকে হিচাপ দিব লাগিব। যিজনা জীয়া আৰু মৰাবিলাকৰ সুদবিচাৰ কৰিবলৈ যুগুত আছে। এদিন প্ৰভু যীশুৱে মৰা আৰু জীয়া গোটেই জগতখনৰ লোকবিলাকৰ বিচাৰ কৰিব। তেওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিচাৰ কৰিব।
নিশ্চয় কৰিব। কিন্তু পৰিত্ৰাণ পোৱা নোপোৱাৰ বিষয়ত নহয়। কাৰণ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগেই আমি পৰিত্ৰাণ পোৱাটো নিশ্চিত হয়। খ্ৰীষ্টীয় বিশ্বাসীসকল পৰিত্ৰাণ পোৱা লোক হ'লেও খ্ৰীষ্টই তেওঁলোকৰো বিচাৰ কৰিব। কাৰণ কোনো ধৰণৰ পাপ বিচাৰ নোহোৱাকৈ সাৰি যাব নোৱাৰে। খ্ৰীষ্টীয় বিশ্বাসীসকলে পাপৰ শাস্তি এই জগততে পায়, যেতিয়া পিতৃ ঈশ্বৰে তেওঁলোকক দণ্ড দিয়ে। গতিকে অবিশ্বাসীসকলৰ যি অৱস্থা হ'ব কল্পনা কৰি চাওকচোন। এদিন খ্ৰীষ্টৰ আগত এই জগতখনেই বিচাৰৰ বাবে থিয় হ'ব লাগিব। খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে আমি স্বৰ্গবাস কৰিবলৈ পামেই। কিন্তু যদিহে খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছতো আমাৰ জীৱন ঈশ্বৰৰ দৃষ্টিত সন্তোষজনক নহয়, আমি লাজ নাপামনে? আমি জানো পুৰস্কাৰৰ সলনি তিৰস্কাৰহে নাপাম? কিন্তু খ্ৰীষ্টক অগ্ৰাহ্য কৰা লোকসকলে সেইদিনা হিয়া ভুকুৱাই কান্দিব লাগিব। যিজনক অগ্ৰাহ্য কৰা হ'ল সেইজনেই বিচাৰকৰ আসনত থাকিলে তেওঁক অগ্ৰাহ্য কৰা লোকসকল কেনেকৈ সাৰিব? এতিয়া 6 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো এই অভিপ্ৰায়েৰে মৃতবিলাকৰ আগতো শুভবাৰ্তা প্ৰচাৰ কৰা হ'ল, যেন তেওঁবিলাকক মানুহবিলাকৰ অনুসাৰে মাংসত বিচাৰ কৰা হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে আত্মাত জীৱিত থাকে। এই কাৰণে অৰ্থাৎ আহিবলগীয়া বিচাৰৰ কথা মনত ৰাখিয়েই শুভবাৰ্তা ঘোষণা কৰা হ'ল। সকলো লোকৰ আগতেই শুভবাৰ্তা ঘোষণা হোৱাটো ঈশ্বৰে বিচাৰে। যদি কোনোবাই শুনা নাই বা শুনি কাণ দিয়া নাই, তেন্তে সেই মানুহৰ বিচাৰ ঈশ্বৰে কৰিব মাংসিকতাৰ পিনৰ পৰাই। আৰু আমি জানো যে মাংসিকভাৱে আমি মৃত, কাৰণ পাপৰ বেচ মৃত্যু। কিন্তু কোনোবাই যদি খ্ৰীষ্টক গ্ৰহণ কৰে, তেনে লোকে খ্ৰীষ্টত ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ আত্মাৰ শক্তিৰে জীৱন কটাব পাৰে। প্ৰভু যীশুৱে এনেদৰে কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। যোহনে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায় 24 পদ। মানুহ আচলতে মৃত। পাপৰ বেচ মৃত্যু। মানুহ যিহেতু স্বভাৱতেই পাপী, গতিকে মানুহৰ বাবে সন্মুখত অনন্ত মৃত্যু আছে। কিন্তু খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে মানুহ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হয়, কাৰণ খ্ৰীষ্টত মানুহে অনন্ত জীৱন লাভ কৰে। এই জীৱন আত্মিক জীৱন। প্ৰভু যীশুৱে এনেদৰেও কৈছিল, ময়েই পুনৰুত্থানো আৰু জীৱনো। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। যোহনে লিখা শুভবাৰ্তা 11 অধ্যায় 25 আৰু 26 পদ। অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত আমি আৰু কেতিয়াও নমৰোঁ আত্মিকভাৱে। শৰীৰটো মৰি যাব পাৰে, কিন্তু আত্মিকভাৱে আমি লাভ কৰোঁ অনন্ত জীৱন। পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এনেদৰে লিখিছিল, আৰু যেতিয়া তোমালোকৰ অপৰাধ আৰু পাপবোৰত মৰি আছিলা, তেতিয়া তোমালোকক ঈশ্বৰে জীয়ালে। ইফিচিয়া 2 নম্বৰ অধ্যায় 1 পদ। খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগলৈকে আমি আত্মিকভাৱে মৃত অৱস্থাত থাকোঁ, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি লাভ কৰোঁ আত্মিক জীৱন, যি জীৱনৰ কেতিয়াও অন্ত নপৰে। খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰা হৈ আছে। যিসকলে সেই শুভবাৰ্তা বিশ্বাস কৰি খ্ৰীষ্টক গ্ৰহণ কৰে তেওঁলোকে লাভ কৰে অনন্ত জীৱন। আনহাতে তেওঁক অগ্ৰাহ্য কৰা লোকসকলৰ বাবে থাকে অনন্ত মৃত্যু। 7 নম্বৰ পদটো পঢ়িছোঁ। কিন্তু সকলোৰে শেষ ওচৰ চাপিছে। ইয়াতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা। সকলোৰে শেষ ওচৰ চাপিছে। এই যুগৰ অন্ত পৰিব। প্ৰভু যীশু আকৌ আহিব, ৰজা হিচাপে, বিচাৰক হিচাপে। বাইবেলত লিখিছে, আৰু পৰমধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ। সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। তিতৰ প্ৰতি পত্ৰ 2 অধ্যায় 13 নম্বৰ পদ।
এদিন এই জগতখনৰ কাল শেষ হ'ব। ঈশ্বৰে সকলোকে বিচাৰৰ আগলৈ আনিব। সেই কথা মনত ৰাখি আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে বাৰু কি কৰা উচিত? প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা। আমি মূৰ্খৰ নিচিনা নহয় সুবোধ হ'ব লাগিব। আমি বাইবেলত কি লিখা আছে জানিব লাগিব আৰু সম্পূৰ্ণ সুবোধ আৰু সচেতন হৈ এই জগতত সাৱধানে থাকি প্ৰাৰ্থনাত ৰত হৈ থাকিব লাগিব, যাতে আমি বিচলিত নহওঁ, যাতে আমি অপথে নাযাওঁ। প্ৰভু যীশুৱে আমাক সৰ্পৰ নিচিনা টেঙৰ কিন্তু কপৌৰ দৰে হোজা হ'বলৈ কৈছে। অৰ্থাৎ আমি টেঙৰ হ'ব লাগিব, যাতে আমাক কোনেও ভুলাব নোৱাৰে, কোনেও বিশ্বাসত প্ৰবঞ্চিত কৰিব নোৱাৰে। কিন্তু আমি কপৌৰ নিচিনা নিৰ্জীৱ হ'ব লাগিব, যাতে কাৰো একো অনিষ্ট নকৰোঁ। প্ৰভু যীশুৰ আগমনলৈ আমি প্ৰাৰ্থনাৰে অপেক্ষা কৰি থাকিব লাগিব, সচেতন হৈ পৰ দি থাকিব লাগিব। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিছোঁ। বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেমে পাপসমূহ ঢাকে। ইয়াত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত কেনে সম্বন্ধ থকা উচিত সেই কথা কোৱা হৈছে। ঘৃণাই আমাৰ মাজত বিভেদ আনে, বিবাদ আনে, কিন্তু প্ৰেমে বিবাদ দূৰ কৰে। আমি যাক প্ৰেম কৰোঁ তেওঁৰ দুখ খুচৰিবলৈ নাযাওঁ, বৰং তেওঁৰ কিবা দুখ থাকিলে পাহৰি পেলাওঁ। খ্ৰীষ্টীয় বিশ্বাসীসকলকো পৰস্পৰৰ প্ৰতি প্ৰেম ৰাখিবলৈ কোৱা হৈছে। 9 নম্বৰ পদটো পঢ়িছোঁ। ওজৰ নকৰাকৈ পৰস্পৰে অতিথি সেৱাত আসক্ত হোৱা। অতিথি সেৱা আদৰণীয় গুণ। আমি কোনো আপত্তি নকৰাকৈ, অৰ্থাৎ বাধ্য হৈ নহয়, কিন্তু খোলা মনেৰে অতিথি সেৱা কৰা উচিত। আমাৰ মাজত বহুতো এনে লোক আছে যিসকলে বাহিৰৰ পৰা অহা শিক্ষক প্ৰচাৰক আদিক আলহীকৈ ৰাখি ভাল পায়, এসাঁজ ভালকৈ খুৱাই ভাল পায়, আৰু এইটো আদৰণীয় কথা। প্ৰিয় শ্ৰোতা, এতিয়া আমি 10 নম্বৰ পদৰ পৰা পাঠ কৰি দিম। প্ৰতিজনে যেনেকৈ যি অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম ভঁৰালীৰ দৰে তোমালোকে পৰস্পৰে সেৱা শুশ্ৰূষা কৰা। অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ঈশ্বৰৰ পৰা কিবা নহয় কিবা এটা আত্মিক বৰ পাইছে। এই কথাটো আমি সকলোৱে মনত ৰখা উচিত যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ঈশ্বৰৰ পৰা কিবা নহয় কিবা এটা আত্মিক বৰ পাইছেই। আৰু এই বৰ অনুগ্ৰহৰ বৰ। অৰ্থাৎ আচলতে আমি কোনেও এই বৰ ঈশ্বৰৰ পৰা পোৱাৰ যোগ্য নহয়, কিন্তু ঈশ্বৰে আমাক অনুগ্ৰহ কৰি এই বৰ দিছে। ঈশ্বৰে আমাক দয়া কৰি এই বৰ দিছে। আমাৰ যদি এনেকুৱা কিবা বৰ আছে, কিবা প্ৰতিভা আছে, সেইবোৰক লৈ আমি গৌৰৱ কৰিবলগীয়া আচলতে একো নাই। কিন্তু আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ঈশ্বৰে আমাক দিয়া সেই বৰসমূহ ব্যৱহাৰ কৰিব লাগে আন আন খ্ৰীষ্টীয় বিশ্বাসী আৰু খ্ৰীষ্টৰ মণ্ডলীৰ সেৱাৰ কাৰ্যত। আমালৈ সেই বৰসমূহ দিয়া হৈছে যাতে আমি সেইবোৰৰ সৎব্যৱহাৰ কৰোঁ আৰু যাতে সেই ব্যৱহাৰৰ ফলত গোটেই খ্ৰীষ্টীয় মণ্ডলী উপকৃত হয়। প্ৰিয় শ্ৰোতা, আপোনাকো ঈশ্বৰে কিবা এটা বৰ দিছে। যদিহে আপুনি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, আৰু যদিহে আপুনি ঈশ্বৰৰ পৰা কিবা বৰ পাইছে, সেইটো ঈশ্বৰে আপোনাক দিয়া বৰ, আৰু সেই বৰৰ উত্তম ভঁৰালীৰ নিচিনাকৈ সেই বৰ সযতনে ৰাখি সেই বৰ ভালদৰে ব্যৱহাৰ কৰাৰ দায়িত্ব আপোনাৰ আছে। আপোনাৰ বৰ আপুনি খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে খ্ৰীষ্টীয় মণ্ডলীৰ সেৱাত ব্যৱহাৰ কৰি আছেনে বাৰু? এবাৰ কথাটো চিন্তা কৰি চাওকচোন। এতিয়া আমি 11 নম্বৰ পদটো পঢ়ি দিম। কোনোৱে যদি কথা কয়, তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক। কোনোৱে যদি সেৱা শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক। এইদৰে যেন সকলো বিষয়তে যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়।
তেওঁৰেই মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। আমেন। মুঠতে ঈশ্বৰে আমাক যাক যেনেদৰে বৰ দিছে, প্ৰতিভা দিছে, আমি ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰৰ গৌৰৱৰ কাৰণেই ব্যৱহাৰ কৰি থকা উচিত। যদি কোনোবাই আমি ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ বা ঈশ্বৰৰ বাক্য শিকাওঁ, আমি ঈশ্বৰৰ বচন যেনেকুৱা ঠিক তেনেদৰেই ক'ব লাগে। কোনোবাই যদি আনৰ সেৱা শুশ্ৰূষা কৰে, ঈশ্বৰে দিয়া শক্তিৰেই তেওঁ কৰক। এইদৰে সকলো বিষয়তে আমাৰ কাৰ্যৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টই মহিমান্বিত হ'ব লাগে। আমি প্ৰত্যেকেই আমাৰ বৰসমূহ উচিত ৰূপে ব্যৱহাৰ কৰি থকা উচিত, যাতে সকলো বিষয়তে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাৰ পিতৃ ঈশ্বৰ মহিমান্বিত হয়। প্ৰিয় শ্ৰোতা, আমি এইখিনিতে এটা কথা মন কৰোঁচোন। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদিয়েই পিতৃ ঈশ্বৰ মহিমান্বিত হ'ব বিচাৰে, আৰু আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী প্ৰভু যীশুৰ সৈতে সংলগ্ন। গতিকে আমাৰো উদ্দেশ্য এটাই, আমাৰ জীৱনৰ যোগেদি পিতৃ ঈশ্বৰক মহিমান্বিত কৰা। সেই কাম বাৰু আপুনি কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যেতিয়া কোনোবাই পুলপিতৰ পৰা শিক্ষা দিয়ে, তেওঁ ঈশ্বৰৰ বাক্যই কোৱা উচিত। ঈশ্বৰৰ বাক্য নকলে পুলপিতত নুঠাই ভাল। আমি বাইবেলৰ শিক্ষা দিয়া বুলি যদি কওঁ, তেনেহলে বাইবেলৰ পৰাই শিক্ষা দিব লাগিব। কোনো লোকে যদি পৰিচৰ্যা কৰে, তেনেহলে ঈশ্বৰে তেওঁক যি পৰিমাণে সামৰ্থ্য দিছে, সেই অনুসাৰে তেওঁ পৰিচৰ্যা কৰা উচিত। কোনোবাই বাইবেলৰ কথাবোৰ বুজাই দিওঁতেও ঈশ্বৰে তেওঁক যি পৰিমাণে সামৰ্থ্য দিছে, সেই অনুসাৰে বুজাব। যেতিয়া সকলোৱে এই কথা মনত ৰাখি নিষ্ঠাৰে নিজৰ পৰিচৰ্যা কৰি থাকিব, তেতিয়া ঈশ্বৰৰে গৌৰৱ হ'ব। আমি ঈশ্বৰৰ বাক্য এনেদৰে শিকোৱা উচিত, যাতে পিতৃ ঈশ্বৰে গৌৰৱান্বিত হয়। আমি যি যি কৰোঁ, সকলো ঈশ্বৰৰ গৌৰৱৰ বাবেই কৰা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব, আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অপব্যয় পুত্ৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, খ্ৰীষ্টীয় বিশ্বাসীয়ে পাপৰ শাস্তি ক'ত পাব? অপশ্যন এ, পৰম দেশত, অপশ্যন বি, নৰকত, অপশ্যন চি, মৃত্যুৰ পাছত, অপশ্যন ডি, এই জগতত। দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।